Hello students, welcome once again. আজি এটা নতুন ভিডিও লৈ তোমালোকৰ মাজলৈ আহিছো। আজি মই ডিসকাশন কৰিম assertive sentence আৰু interrogative sentence. Assertive sentence কাক কয়, interrogative sentence কাক কয় আৰু আমি কেনেকৈ assertive sentenceৰ পৰা interrogative sentence বনাব পাৰিম। তো ভিডিওটো সকলোৱে শেষলৈকে চাব আৰু অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফেসবুক পেজত থাকিলে আপোনালোকে অনুগ্ৰহ কৰি পেজটো ফলো কৰিব। থ্যাংক ইউ। Assertive sentence to interrogative sentence. আমি assertive sentence or পৰা এটা বাক্য কেনেকৈ interrogative sentence বনাম। তো assertive sentence কাক কয়? কোনো এটা বাক্য যেতিয়া কোনো এটা বিষয় কোনো এটা ঘটনা বৰ্ণনা কৰে সেয়া হ'ল assertive sentence। আৰু interrogative sentence হ'ল যে আমি কোনো এটা বিষয় কোনো এটা ঘটনা আদিৰ বিষয়ে যেতিয়া আমি প্ৰশ্ন কৰো প্ৰশ্ন সোধা হয় হেয়া হ'ল ইন্টাৰোগেটিভ সেন্টেন্স। তো আমি অ্যাসাৰ্টিভ সেন্টেন্সৰ পৰা ইন্টাৰোগেটিভ সেন্টেন্সলৈ নিবলৈ হলে প্ৰথমতে আমি অ্যাসাৰ্টিভ সেন্টেন্সত সাবজেক্ট থাকে, তাৰ পিছত অক্সিলিয়াৰী ভাৰ্ব থাকে, ভাৰ্ব থাকে, অবজেক্ট থাকে, আদাৰ ওয়ার্ডস থাকে, এনেকুৱা থাকে। যেতিয়া আমি ইন্টাৰোগেটিভ সেন্টেন্স বনাম তেতিয়া আমি অক্সিলিয়াৰী ভাৰ্ব যেনেকৈ am, is, are, was, were, have, has, shall, will, can, could, may, might এনেকে অক্সিলিয়াৰী ভাৰ্ব যেটো মই অলৰেডি আগতে ডিসকাশন কৰিছো। তো অক্সিলিয়াৰী ভাৰ্ব আমি কি কৰিম আগত আনিম আৰু তাৰ পিছত আমি সাবজেক্টটো লিখিম, তাৰ পিছত আমাৰ ভাৰ্ব যেটো আছে ভাৰ্ব লিখিম আৰু তাৰ পিছত আমি আদাৰ ওয়ার্ডস লিখি হেহত কোৱেশ্চন মাৰ্ক দিম। ফৰ এক্সাম্পল, she is writing a letter. তাই এখন চিঠি লিখি আছে। আমি কি কম যে তাই এখন চিঠি লিখি আছে নে? সাবজেক্ট হল she, অক্সিলিয়াৰী ভাৰ্ব হল is আৰু মেইন ভাৰ্ব হল write। গতিকে আমি অক্সিলিয়াৰী ভাৰ্বটো কি কৰিম প্ৰথমে লিখিম, তাৰ পিছত আমি কি লিখিম সাবজেক্ট is she, তাৰ পিছৰখিনি একেই থাকিব is she writing a letter। আমি কি দিম ইন্টাৰোগেটিভ সি দিম, কোৱেশ্চন মাৰ্ক দিম। ঠিক তেনেকে সাপোজ you can do this। এই বাক্যটোত সাবজেক্ট, অক্সিলিয়াৰী ভাৰ্ব, মেইন ভাৰ্ব, অবজেক্ট। এই বাক্যটো যেতিয়া আমি ইন্টাৰোগেটিভ সেন্টেন্স বনাম তেতিয়া আমাৰ অক্সিলিয়াৰী ভাৰ্বটো কি আছে can। আমি অক্সিলিয়াৰী ভাৰ্বটো আগত লিখিম, তাৰ পিছত আমি কি লিখিম সাবজেক্ট, তাৰ পিছত আমি লিখিম মেইন ভাৰ্ব, তাৰ পিছত this। এনেকে আমি ইন্টাৰোগেটিভ সেন্টেন্স বনাব পাৰিম। ঠিক তেনেকে সাপোজ she will meet me tomorrow। এই বাক্যটো আমি ইন্টাৰোগেটিভ বনাবলৈ হলে উইলটো আমি কি কৰিম আগত আনিম, সাবজেক্টটো পিছত যাব will she meet me, will she meet me tomorrow। we should do this। এই বাক্যটো যেতিয়া আমি অক্সিলিয়াৰী আমি ইন্টাৰোগেটিভ বনাম তেতিয়া কি হ'ব অক্সিলিয়াৰী ভাৰ্বটো আমি আগত আনিম should, তাৰ পিছত সাবজেক্ট should we do this, কোৱেশ্চন মাৰ্ক। তো এনেকে আমি আমাৰ যেটো ফাৰ্স্ট রুল প্ৰথম যেটো নিয়ম আছে অতি সহজভাৱে অক্সিলিয়াৰী ভাৰ্বটো আমি সাবজেক্টৰ আগত আনিম, তাৰ পিছত সাবজেক্টটো লিখিম আৰু আমি হেহত কোৱেশ্চন মাৰ্ক দি এটা বাক্য আমি অ্যাসাৰ্টিভৰ পৰা ইন্টাৰোগেটিভ সেন্টেন্স বনাব পাৰিম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কেতিয়াবা কি হয় প্ৰেজেন্ট ইনডিফিনিট আৰু পাষ্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে তাত অক্সিলিয়াৰী ভাৰ্ব নাই। তো যিবিলাক বাক্যত অক্সিলিয়াৰী ভাৰ্ব নাথাকে তেনেকুৱা সেন্টেন্স বিলাক আমি কেনেকৈ ইন্টাৰোগেটিভ বনাম। প্ৰেজেন্ট ইনডিফিনিট আৰু
past indefinite এই দুটা টেন্সৰ ক্ষেত্ৰত কি হয় যেতিয়া অক্সিলাৰি ভাৰ্ব নাথাকে তেনে ক্ষেত্ৰত আমি প্ৰেজেন্ট ইনডিফিনাইট টেন্সৰ ক্ষেত্ৰত ডু আৰু ডাজৰ সহায় লওঁ তাৰ পিছত আমি সাবজেক্ট লিখিম তাৰ পিছত আমি ভাৰ্ব ওয়ান আৰু প্ৰেজেন্ট ইনডিফিনাইট টেন্সত থকা এস বা ইএস আমি কি কৰিব লাগিব উঠাই দিম আৰু লাষ্টত কোৱেশ্চন মাৰ্ক দিব লাগিব ঠিক তেনেকৈ পাষ্ট ইনডিফিনাইট টেন্সৰ ক্ষেত্ৰত আমি ডিডৰ সহায় লওঁ তাৰ পিছত সাবজেক্ট লিখিম তাৰ পিছত ভাৰ্ব ওয়ান আৰু তাৰ পিছত আদাৰ ওয়াৰ্ডছ আমি কোৱেশ্চন মাৰ্ক দিম তো এক্সাম্পল হিচাপে আমি ক'ব পাৰো suppose he writes poem daily so simple present tense subject হল he আৰু writes এটো হল মেইন ভার্ব ভার্বলত s বা es আছে তো থার্ড পারসন সিঙ্গুলার নাম্বার তো সিম্পল প্রেজেন্ট টেন্সৰ ক্ষেত্ৰত আমি do বা doesৰ সহায় লম আমি কিহৰ সহায় লম does কারণ থার্ড পারসন সিঙ্গুলার নাম্বার তার পিছত কি আহিব সাবজেক্ট does he ভাৰ্বৰ লগত থকা s বা es তো আমি কি কৰিব লাগিব উঠাই দিম does he write poem daily ঠিক তেনেকৈ আমি আৰু লিখিব পাৰো you play cricket এই বাক্যটো আমি ইন্টাৰোগেটিভ কেনেকৈ কৰিম এটো সিম্পল প্ৰেজেন্ট টেন্স সাবজেক্ট ভাৰ্ব অবজেক্ট তো আমাৰ কোনো অক্সিলাৰি ভাৰ্ব এমএস আর ওয়াজ আর হ্যাভ হ্যাজ শ্যাল কোনো অক্সিলাৰি ভাৰ্ব নাই তেনে ক্ষেত্ৰত আমি কি কৰিম প্ৰেজেন্ট ইনডিফিনাইট টেন্সত আমি ডু বা ডাজ লম ইয়াত আমি কি লম ডু কাৰণ আমাৰ সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার নহয় তো আমি ডুৰ সহায় লৈছো ডু তাৰ পিছত সাবজেক্ট আহিব ডু ইউ ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম ডু ইউ প্লে ক্ৰিকেট ठीक तरीके नंबर 3 शेक्सपियर wrote Hamlet शेक्सपियर Hamlet लिखिছিল এই বাক্যটো আমি ইন্টাৰোগেটিভ কৰিবলৈ হলে এটো পাষ্ট ইনডিফিনাইট টেন্স ভাৰ্বৰ পাষ্ট ফৰ্ম wrote আছে তো পাষ্ট ইনডিফিনাইট টেন্সত আমি ডিডৰ সহায় did Shakespeare write ভাৰ্বৰ আমি সদায় প্ৰেজেন্ট ফৰ্ম লিখিম রাইট Hamlet কোৱেশ্চন মাৰ্ক ঠিক তেনেকৈ they visited কলকাতা তেওঁলোকে কলকাতা ভ্ৰমণ কৰিছিল এই বাক্যটো আমি ইন্টাৰোগেটিভ কৰিবলৈ হলে এটো হল পাষ্ট ইনডিফিনাইট টেন্স কাৰণ ভিজিটৰ পাষ্ট ফৰ্ম ভিজিটেড আমি কিহৰ সহায় লম did তাৰ পিছত আহিব সাবজেক্ট did they ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম visit did they visit কলকাতা তো এইদৰে আমি প্ৰেজেন্ট ইনডিফিনাইট টেন্সৰ ক্ষেত্ৰত ডু ডাজ আৰু ডিড ব্যৱহাৰ কৰি আমি ইন্টাৰোগেটিভ কৰিব পাৰিম কিছুমান ক্ষেত্ৰত আমি দেখা পাওঁ যে ডু বা ডাজ বা ডিড মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ হয় যেতিয়া নেকি কোনো এটা বাক্যত ডু ডাজ এখিনি অক্সিলাৰি ভাৰ্ব হিচাপে ব্যৱহাৰ নহয় বা হ্যাভ বা হ্যাজ অক্সিলাৰি ভাৰ্ব হিচাপে ব্যৱহাৰ নহয় মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ হয় তেনে ক্ষেত্ৰত আমি ডু মেইন ভাৰ্ব লগতে হেল্পিং ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিব পাৰো ফৰ এক্সাম্পল she has a pen এই বাক্যটোৰ ক্ষেত্ৰত ইয়াত has কিন্তু মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে এই বাক্যটো আমি যেতিয়া ইন্টাৰোগেটিভ বনাম তেনেহলে এতিয়াও এটা কলম আছে এনে ক্ষেত্ৰত আমি ডু ভাৰ্বৰ সদায় সহায় লম এতিয়া sheৰ লগত ডু নহব কি হ'ব does she আৰু আমি যেতিয়া does লিখিম তেতিয়া সদায় does have হ'ব does she have a pen তাই কোনো কলম আছে নে ঠিক তেনেকৈ you had a
বাইক তোমাৰ এখন বাইক আছিল এটো সিম্পল পাষ্টৰ তেনে ক্ষেত্ৰত আমি কি কৰিব পাৰিম ইয়াত যেটো হেড টু মেইন ভার্ব হিচাপে ব্যৱহাৰ হৈছে the past indefinite tenseৰ ক্ষেত্ৰত আমি ইয়াত did ব্যৱহাৰ কৰিম did you didৰ পিছত you যাব subject তাৰ পিছত আমি ইয়াত সদায় have লিখিব লাগিব did you have a bike ঠিক তেনেকে কেতিয়াবা আমি দেখা পাওঁ যে she does the work তাই কামটো কৰে ইয়াত does মেইন ভার্ব হিচাপে ব্যৱহাৰ হৈছে গতিকে বাক্যটো আমি ইন্টাৰোগেটিভ কৰিবলৈ হলে সদায় do ভাৰ্বৰ সহায় লম আৰু যেহেতু সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলার আমাৰ ইয়াত কি হ'ব does she আৰু ইয়াত যেটা আমি she লিখিম সদায় ভাৰ্বৰ s yes to উঠি যাব does she do the work আমাৰ সাবজেক্টটো she আছে গতিকে এটো হল মেইন ভার্ব তো মেইন ভার্ব হলে আমি প্ৰশ্নবোধক বনাবলৈ হলে do বা does ৰ সহায় লবই লাগিব তাই আমি ইয়াত does ৰ সহায় লম কাৰণ সাবজেক্টটো she আছে আৰু মেইন ভার্বটো আছে কি does এতিয়া আমি ইয়াত যেতিয়া does লিখিম ইয়াত আমি s by yes to উঠাই দিম does she do the work ঠিক তেনেকে you do the work daily তুমি সদায় কামটো কৰা এনে ক্ষেত্ৰত আমি কি হৰ সহায় লম এটো সিম দুটো হৈছে মেইন ভার্ব তো মেইন ভার্ব হলে আমি সহায়ক ভার্ব হিচাপে আমি কি লম do কাৰণ সিম্পল প্ৰেজেন্ট টেন্সত আমি ইউ হল সেকেন্ড পারসন হে কাৰণ আমি ডাজ নলয় আমি কি হৰ সহায় লম do you এটা আমাৰ মেইন ভার্ব আহিব do you do the work daily একদম সিম্পল ভাবে যেতে কোনো এটা বাক্যত does do অর্থাৎ do ভার্বটো মেইন ভার্ব হিচাপে ব্যৱহাৰ হয় তেতিয়া আমি অক্সিলাৰি ভার্ব হিচাপে does do এইখিনি আমি সহায় লম বা যেতে কোনো এটা ক্ষেত্ৰত আমি have বা has বা had মেইন ভার্ব হিচাপে ব্যৱহাৰ হয় তেনে ক্ষেত্ৰত আমি প্ৰশ্নবোধক বনাবলৈ do does simple present tense আৰু past tense ক্ষেত্ৰত আমি did ৰ সহায় লম কেতিয়াবা আমি এটা নেগেটিভ সেন্টেন্সক ইন্টাৰোগেটিভ কৰিব লগা হয় ফৰ এক্সাম্পল he cannot play cricket এই বাক্যটোক আমি যদি ইন্টাৰোগেটিভ বনাম তেতিয়া আমাৰ অক্সিলাৰি ভার্ব আছে can কিন্তু canৰ লগত কি আছে not আছে এই বাক্যটো আমি দুই ধৰণে কৰিব পাৰিম can he not play cricket এনেকে লিখিব পাৰিম বা আমি can লিখি আমি apostrophe s দি cannot যেটো abridged from এটো ফৰ্মত আমি লিখিব পাৰিম cannot he play cricket আমাৰ দুটা ফর্ম চলিব ঠিক তেনেকে he does not like mango এই বাক্যটো আমি ইন্টাৰোগেটিভ কেনেকৈ বনাম does not he বা does he not like mango আমি এনেকৈ বনাব পাৰিম does he not like mango আৰু তেনেকৈ নিলিখি আমি এনেকৈ লিখিব পাৰিম does not he like mango আমি এনেকৈ লিখিব পাৰিম does তাৰ পিছত সাবজেক্ট তাৰ পিছত not দুই ধৰণে আমি এনেকৈ লিখিব পাৰো মই assertive sentence পৰা interrogative sentence ট্ৰান্সফৰ্ম কৰা মই যিখিনি সিম্পল ৰুল আছিল সেই ৰুলখিনি মই ডিসকাস কৰিছিল আৰু তাৰ লগতে কিছুমান এক্সাম্পল দিছিল আজি মই HS সেকেন্ড ইয়াৰত অৰ্থাৎ হায়াৰ সেকেন্ডাৰী লেভেলত যিখিনি assertive আৰু interrogative sentence
এক্সামত আহে লাষ্ট 20 ইয়াৰ্ছৰ যিখিনি আহিছে সেইখিনি মই ডিসকাশন কৰিম সাধাৰণতে এইচএস সেকেন্ডাৰত যিখিনি আহে কিছুমান এক্সেপশনাল ৰুল থাকে সেইখিনি সিম্পল ৰুলৰ পৰা অলপ পৃথক আমি তাত কেতিয়াবা কিছুমান শব্দৰ চেঞ্জ কৰি সেই বাক্যটো কি কৰিব পাৰো ইন্টাৰোগেটিভ বনাব পাৰো সপোজ এটা বাক্যত যেতিয়া নেভাৰ থাকে আমি এবাৰ ব্যৱহাৰ কৰি আমি এটো ইন্টাৰোগেটিভ বনাব পাৰো ঠিক তেনেকে এটা বাক্যত যেতিয়া nowhere থাকে আমি where else ব্যৱহাৰ কৰি বাক্যটো কি কৰিব পাৰো ইন্টাৰোগেটিভ কৰিব পাৰো ঠিক তেনেকে nothing থাকিলে আমি anything ব্যৱহাৰ কৰিব পাৰো nobody anybody ঠিক তেনেকে no one anyone ঠিক এনেকে আমি কিছুমান বাক্য কি কৰিব পাৰো এফাৰ্মেটিভৰ পৰা বা অ্যাসাৰ্টিভৰ পৰা ইন্টাৰোগেটিভ বনাব পাৰো আৰু ইয়াৰ পৰা মই তোমালোকক কৰি দেখুৱাম যে যোৱা 20টা বছৰত কেনেকুৱা ধৰণৰ ইন্টাৰোগেটিভ সেন্টেন্স কেতিয়াবা অ্যাসাৰ্টিভৰ পৰা ইন্টাৰোগেটিভ আহে কেতিয়াবা ইন্টাৰোগেটিভৰ পৰা অ্যাসাৰ্টিভ বা এফাৰ্মেটিভ এনেকে আহে एग्जांपल हिसाब আমি কব পাৰো এটো পৰীক্ষা খুব আহে I shall never forget you মই তোমাক কেতিয়াও নপাহৰো তো এই বাক্যটো আমি যেতিয়া ইন্টাৰোগেটিভ সেন্টেন্স বনাম এতিয়া আমাৰ ইয়াত অক্সিলাৰি ভাৰ্ব আছে shall আমি কি কৰিম shall টো আগত লৈ আহিম I টো পিছত যাব shall I never থাকিলে ever shall I ever forget you মই তোমাক কেতিয়াও পাহৰিম নে পৰীক্ষাত খুব আহে ঠিক তেনেকে everybody wishes to be happy প্ৰত্যেকেই সুখী হোৱা বিচাৰে এই বাক্যটো আমি দুই ধৰণে কৰিব পাৰো এটা সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য সেই কাৰণে আমি এই বাক্যটো does ব্যবহার কৰিব পাৰো does যেটো everybody to third person singular হিচাপে সাবজেক্ট হিচাপে ব্যবহার হয় গতিকে আমি কি লিখিম does everybody as to উঠি যাব wish to be happy সকলোৱে সুখী হ'ব বিচাৰে না এই বাক্যটো আমি এনেকৈ লিখিব পাৰো everybody থকা বাক্যবিলাকত আমি who লিখিব পাৰো আৰু বাক্যটো নেগেটিভ বনাব পাৰো যেটো সিম্পল প্ৰেজেন্ট টেন্স সেকাৰণে নেগেটিভত লিখিলে কি হ'ব who does not wish to be happy কোনে সুখী হ'ব নিবিচাৰে ঠিক তেনেকে there is nothing wrong there is nothing wrong with him এটো ইন্টাৰোগেটিভ কৰিবলৈ হলে আমাৰ অক্সিলাৰি ভাৰ্ব আছে is to লৈ আহিম তাৰ পিছত is there nothing থাকিলে anything is there anything wrong is there anything wrong with him I mean nothing or that is so anything like I shall never go there এই বাক্যটো আমি ইন্টাৰোগেটিভ বনালে কি হ'ব shall টো আমি আগত লৈ shall I never থাকিলে ever shall I ever
go there. I saw someone in the room. It was simple past tense. Ekarone ami ki likhim? Did I saw present form hobo see aru someone thakile anyone in the room. Nobody, it's a negative word. Nobody asked you to come. এই বাক্যটো আমি দুই ধৰণে কৰিব পাৰিম। এটা হ'ল সিম্পল পাস্ট টেন্সৰ বাক্য। তো nobody যেহেতু নেগেটিভ ওয়ার্ড আমি who asked you to come ডাইরেক্ট দিব পাৰো। Who asked you to come? Who asked you to? আমি ইয়াত who doesn't কিয় দিয়া নাই কাৰণ ইয়াত nobody to নিজে নেগেটিভ এই কাৰণে আমি আৰু নেগেটিভ ওয়ার্ড বহুৱাব নালাগে আমি এনেকৈ লিখিব পাৰিম যেহেতু পাস্ট টেন্সৰ বাক্য এই কাৰণে আমি লিখিব পাৰিম did nobody থাকিলে anybody did anybody ask লিখিম এডি উঠি যাব ask present form ask you to come যদি ফেসবুকত চাই আছে অনুগ্ৰহ কৰি চ্যানেল ফেসবুক পেজটো ফলো কৰি দিব আৰু ইউটিউবত হলে মোৰ চ্যানেল একদম এডুকেশন চ্যানেলটো সাবস্ক্রাইব কৰি দিব তেনেকে no one can do this এই বাক্যটো যেতিয়া আমি ইন্টারোগেটিভ বনাম কি হ'ব আমাৰ অক্সিলারি ভার্ব আছে can to আহি যাব no one থাকিলে anyone can anyone do this কোনোবাই কামটো কৰিব পাৰিবনে So, আমি maximum time এই sentence বিলাক repeat কৰে এটা দুটা word হলনি কৰি দিয়ে যেনেকৈ I can never forget you I can never forget your kindness he can never forget your help তেনেকুৱা one can never forget a good friend never ever to basic পৰীক্ষা আহে she will never go there Would she ever go there? এনেকুৱা sentence বিলাক খুব বেছি আহে আৰু এটা মই কৈ দিছো nowhere in the world you will find a place Nowhere in the world you will find a place more beautiful than Assam. Mohammed ka aru dhuniya thai prithibi tumi kotu bisari po. So nowhere thakile ami ki likhim nowhere elsewhere. So elsewhere in the world. এতিয়া আমি প্রশ্নবোধক ইন্টারোগেটিভ যেটা বানাম ওই লাগত আহিব ইউটিউব পিছত যাব সো will you find a place more beautiful than Assam interrogative C
তো এইখিনি খুবই ইম্পৰ্টেন্ট এখানে এইচএস ফাইনাল ইয়াৰ পৰাই কি হয় ৰিপিট কৰে তো থ্যাংক ইউ ভিডিওটো হেহলৈকে চোৱাৰ বাবে অনুগ্ৰহ কৰি লাইক কমেন্ট আৰু শেয়াৰ কৰিবা থ্যাংক ইউ